নমস্কাৰ মই আজি আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ আমচুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যোৱাকালি মোক সমালোচনাৰে থকা হৰকা কৰিলে তেখেতে কংগ্ৰেছত যোগদানৰ দিনা যি মন্তব্য দিছিল সেই মন্তব্যৰ সৈতে মই একমত নহয় বুলি স্পষ্ট কৰি দিছিলোঁ কাৰণ ধুবুৰীৰ ঐতিহ্য আছে ধুবুৰী ধুবুৰী হৈ থাকিব লাগিব শিৱসাগৰৰ ঐতিহ্য আছে শিৱসাগৰ হৈ থাকিব লাগিব আৰু বিজেপিয়ে বিচৰা নিচিনাকৈ আমি এক অখণ্ড ভাৰতৰ নামত নিজৰ যি স্বকীয়তা যি গৌৰৱ এইবিলাক একোকে আমি হেৰুৱাব নিবিচাৰোঁ ভাৰতীয়ত্বৰ নামত যেনেকৈ অসমীয়াত্ব আমি হেৰুৱাব নিবিচাৰোঁ ভাৰতত থাকিও প্ৰথমে আমি অসমীয়া তাৰপিছত ভাৰতীয় আৰু আমাৰ অসমীয়াৰ সংজ্ঞা আমি আমাৰ যিসকল পূৰ্বপুৰুষে দি গৈছিল ভাষাৰ ভিত্তিত সেই কথা এতিয়াও বিশ্বাস কৰোঁ যদিও বিজেপিয়ে ধৰ্মৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা দিব বিচাৰে মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে সংখ্যালঘু বিৰোধী বুলি কৈছে সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই মই হাঁহিমেই নে কান্দিমেই মই ধৰিব পৰা নাই নিশ্চয় অসমৰ ইতিহাস ৰাজনৈতিক সামাজিকভাৱে যিসকলে নিজকে পৰিচিত কৰি ৰাখিব লাগে তেখেতসকলে জানে আৰু মোৰ প্ৰয়াত পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া সুদীৰ্ঘকাল ৰাজনীতিত জড়িত হৈ আছিল অসম আন্দোলনৰ এটা সময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্বটো আছিল আৰু সেই সময়ত যি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত অসম আন্দোলনৰ সময়ছোৱাত যেনেধৰণেৰে অত্যাচাৰ উৎপীড়ন হৈছিল সেইখিনি সময়ত তেখেতে দৃঢ়তাৰে ভাষিক সংখ্যালঘু আৰু সকলো অসমীয়াৰ বাবে যে সুৰক্ষা দি ভাৰতীয়ত্বৰ পৰিচয় কোনো যাতে হেৰুৱাব নালাগে তাৰ বাবে যেনেদৰে কাম কৰিছিল সেইখিনি কথা নিশ্চয় সকলোৱে জানে আৰু এনে কৰাৰ বাবে আন্দোলনকাৰীসকলে সেই সময়ত মোৰ পিতৃক গণহত্ৰু বুলি কৈছিল আমাক সামাজিকভাৱে বৰ্জন কৰিছিল তাৰ পিছতো যদি মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই মোক বিজেপিৰ এজেণ্ট বুলি কৈছে মই যেতিয়া কৈছিলোঁ ৰেজাউলক বহুতেই বিজেপিৰ এজেণ্ট বা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি ভাবে মই এই কথাও কৈছিলোঁ যে মোকো বহুতেই ভাবে কিন্তু মই যদি বিজেপিৰ এজেণ্ট হওঁ পাৰ্টীয়ে 10 বছৰে মোৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই তেখেতসকলে মোক কিয় 10 বছৰ ধৰি বিৰোধী দলৰ প্ৰতি কৰি ৰাখিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221